নমস্কাৰ। আজি আমাৰ চাফাৰী ছেকেণ্ড ডে চাফাৰী চেণ্ট্ৰেল ৰেঞ্জ আফটাৰনুন চাফাৰী। আমি বৰ্তমান ৱেইট কৰি আছোঁ জীৱ জন্তুৰ কাৰণে, কি ওলাইনো কি নোলায় তাকে চাওঁ বুলি ৰখি আছোঁ। আহক আজি আমি কি দেখা পাওঁ আপোনালোকক দেখাই আছোঁ। এয়া পৰ্যটকৰ মুখৰ আগেদি এটা গড় পাৰ হৈছে। আমি ৰৈ থকা অৱস্থাতে তাৰপিছতে গৈ পালোঁগৈ এজাক হাতী। এটা হাতীৰ জাক পোৱালি লৈ খাদ্যৰ সন্ধানত ওলাই আহিছে। যিহেতু বৰ্তমান কাজিৰঙা নেশ্যনেল পাৰ্কত বাৰ্ণিং হৈ গৈছে, নতুন ঘাঁহবোৰ ওলাইছে, এই হাতীয়ে তাকে বিচাৰি বিচাৰি খাই আছে। এইটো এটা কালিজ পিজন, অসমীয়াত দৰিক চৰাই। এইটো মতা হয়। এইটো এটা সুন্দৰ আৱাজ। এইটো এটা ব্লু বিয়েৰ্ডেড বি ইটাৰ। এই দৃশ্যবিলাকৰ বাবে কাজিৰঙাখন সদায় মনোমোহা হৈ থাকে। আৰু তাৰপিছতে বান্দৰৰ চিঞৰ। বান্দৰৰ চিঞৰ মানে ভাল খবৰ। ভিডিঅ'টো কণ্টিনিউ কৰক। मंकी दिख रहा है ना, मंकी जिस तरफ देख के कॉल कर रहा है उस तरफ देखो, उधर से लेक क्रॉस करके पूरा रास्ता क्रॉस करेगा। এইটোৱে ভাল খবৰ। আমাৰ সন্মুখৰ বিলৰ কাষেদি এটা বাঘ পাৰ হৈ গৈছে। তাৰপিছত এই বাঘটোৱে আকৌ ৰাস্তা পাৰ হ'ব। এই ৰাস্তাৰ ওপৰত বাঘ পাৰ হৈ গৈছে। চাফাৰী শেষৰ সময়ত এটা গড় ৰাস্তাৰ ওপৰেদি পাৰ হ'বৰ কাৰণে আহিছে। তাক সম্পূৰ্ণ স্পেচ দি পাৰ হ'বলৈ দি আমি চাফাৰী শেষ কৰিছোঁ। ধন্যবাদ। কাজিৰঙা আহিলে লগ পাম আপোনালোকক।